guys, welcome to Read with Jack channel. তো আজি আৰম্ভ হ'ব সৰু সৰু জিকেৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপোনালোকে চাই থাকক আৰু ল'ৰা ছোৱালীক শিকাওক। তো আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, কোনটো উৎসৱক পোহৰৰ উৎসৱ বুলি কোৱা হয়? এইটো হ'ব দীপাৱলী। আৰু তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব, পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহটোৰ নাম কি? পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহটোৰ নাম হ'ল, এইটো হ'ব শুক্ৰ গ্ৰহ। এইটো সকলোৱে জানে। আৰু 3 নম্বৰ কুৱেশ্যনটো হ'ব, কোনটো উৎসৱক ৰঙৰ উৎসৱ বুলি কোৱা হয়? এটা কথা আপোনালোকে সকলোৱে জানে, পোহৰৰ উৎসৱ। এইটো যদি আপোনালোকে পাৰে, এইটো কমেণ্ট বক্সত আপোনালোকে লিখি দিব আৰু চেনেলটো মোৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আগত আমি এনেকুৱা ভিডিঅ' লৈ আহিম আৰু আপোনালোকে ল'ৰা ছোৱালীক শিকাব পাৰিব। তো 4 নম্বৰ কুৱেশ্যনটো, পৃথিৱীৰ আটাইতকৈ ঘন জংঘলৰ নাম কি? এইটোতো জানে, আমাজন। তো হৈ গ'ল। এতিয়া কুৱেশ্যন নম্বৰ 5, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন? এইটো ইম্পৰ্টেণ্ট হয়। এইটো হ'ল ইন্দিৰা গান্ধী। এইটো হ'ব আপোনালোকৰ ইন্দিৰা গান্ধী। তাৰপিছৰ কুৱেশ্যনটো, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন? এইটো হ'ল, এইটো জানে, জৱাহৰলাল নেহৰু। এইটো হৈ গ'ল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ব, এটা ত্ৰিভুজত কিমান বাহু থাকে? এটা ত্ৰিভুজত কিমান বাহু থাকে? এইটো আপোনালোকে শিকাব ভালদৰে বা শিকিব। ইয়াত ত্ৰিভুজ এটা হৈ গ'ল। তো এইটো এটা, এইটো এটা, এইটো এটা, তেনেহ'লে কিমানটা হ'ল? 3টা। আশা কৰি আছোঁ বুজি আছে আপোনালোকে। নেক্সট কুৱেশ্যন, কোনটো দিশত সূৰ্য উদয় হয়? এইটো হ'ব পূব দিশত। তাৰপিছৰ কুৱেশ্যন, আটাইতকৈ ডাঙৰ স্তন্যপায়ী প্ৰাণীটোৰ নাম কি? এইটো তিমি মাছ। এইটো হ'ব তোমাৰ তিমি মাছ। এইটো হ'ব তিমি মাছ। তাৰপিছৰ কুৱেশ্যনটো, বৰফেৰে নিৰ্মিত ঘৰটোক কি বুলি কোৱা হয়? এইটো ইগলু ঘৰ বুলি কয়। তাৰপিছত বছৰৰ আটাইতকৈ সৰু মাহটো, এইটোতো জানে, ফেব্ৰুৱাৰী। তাৰপিছৰ কুৱেশ্যনটো, ভাৰতৰ ৰাজধানী নতুন দিল্লী। ভাৰতৰ ৰাজধানীটো হ'ল নতুন দিল্লী। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় গছৰ নাম। ভাৰতৰ ৰাষ্ট্ৰীয় গছৰ নাম হ'ল, কওকচোন কি হ'ব? বট গছ। ভাৰতীয় ৰাষ্ট্ৰীয় খেলৰ নাম। ভাৰতীয় ৰাষ্ট্ৰীয় খেলৰ নাম, এইটো আচলতে ভাৰতৰ একো কোনো খেল নাই ৰাষ্ট্ৰীয় বুলি, কিন্তু এইটো হকী হ'ব। ভাৰতৰ ৰাষ্ট্ৰীয় গীত। ভাৰতৰ ৰাষ্ট্ৰীয় গীত হ'ল বন্দে মাতৰম।
বন্দে মাতরম। বন্দে মাতরম। তো ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল ৰাষ্ট্ৰীয় ফল। ভাৰতৰ ৰাষ্ট্ৰীয় ফল এইটোতো জানে আম, যিটো খাই ভাল লাগে। মোক কিন্তু ভাল লাগে, আপোনালোকক লাগে নে নাই কমেণ্ট কৰি জনাব। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হ'ব ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত জন গণ মন, যিটো স্কুলত গায় জন গণ মন। ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰাণীটোৰ নাম কি? বাঘ। এইটো কি হ'ব? বাঘ। ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰাণীটোৰ নাম বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় চৰাইৰ নাম, এইটো বৰ ধুনীয়া দেখিবলৈ, এইটো হ'ল ময়ূৰ। ময়ূৰ আপোনালোকে চাগে দেখিছে। কোনটো জন্তুক জংঘলৰ ৰজা বুলি কয়? এইটো হ'ল সিংহ। সিংহক জংঘলৰ ৰজা বুলি কয়। এবছৰত কিমান দিন থাকে যদি লিপ ইয়াৰ নহয়? এইটো হ'ব 365 দিন। লিপ ইয়াৰ যদি নহয় তেনেহ'লে 365 দিন হ'ব। ৰামধেনু কিমান ৰঙেৰে গঠিত? ৰামধেনু 7টা। তাৰপিছৰ কোৱেশ্চনটো ইংৰাজী বৰ্ণমালাত কিমান আখৰ আছে? টোটেল 26টা। বা এনেকুৱা অসমীয়া আহি গৈছে, ইংৰাজী লিখি ল'ব 26টা। কোনটো প্ৰাণীক মৰুভূমিৰ জাহাজ বুলি কয়? এইটোতো জানেই, উট। উটক মৰুভূমিৰ জাহাজ বুলি কয়। থেংক ইউ এই চেনেলটো চোৱাৰ কাৰণে। তো আশা কৰিছোঁ ভিডিঅ'টো ভালেই লাগিছে। আপোনালোকে চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। থেংক ইউ।